গতিকে অসমীয়া অনা অসমীয়া শব্দ যেটো আহি পৰিছে এয়া অকল আমাৰ নিজৰ বহুত দুখ আছে। মই এক্টিভিটিটো ভাল হ'ব লাগিব। এক্টিভিটি ভাল হলে কোনেও কাকো গালি পাৰিবলৈ নাযায়। মোৰ দেউতা ঢুকাইছিলে, এবাউট 200 অসমীয়া মানুহ আহিছিলে কান্ধা দিবলৈ। এয়া অকল আমাৰ নিজৰ বহুত দুখ আছে। আজি এজন মাৰোৱাৰী মানুহ, কোনেও বেয়া নাপাব, মই উদাহৰণিৰ কাৰণেহে এইখিনি কথা কৈ আছো। আপোনালোকে শিকক, প্ৰয়োজন হলে দেওবাৰে দেওবাৰে ঠাকুৰবাৰীত আপোনালোক আহক। অসমীয়া অনা অসমীয়া শব্দ যেটো আহি পৰিছে এয়া অকল আমাৰ নিজৰ বহুত দুখ আছে। আজি এজন মাৰোৱাৰী মানুহ বা বিহাৰী মানুহ বা বেংগলী মানুহ, কোনেও বেয়া নাপাব, মই উদাহৰণিৰ কাৰণেহে এইখিনি কথা কৈ আছো। আপুনি ইয়াত দোকান খুলি পৰা ব্যৱসায় চলাই আছে, ইণ্ডাষ্ট্ৰি খুলি পৰা ব্যৱসায় চলাই আছে, কিন্তু আপোনাৰ দোকানত যদি এজন অসমীয়া ল'ৰা যায়, আপুনি তাক হিন্দীটো 90% থাকে, 1% আপুনি অসমীয়াত মিলাই পৰা কথা কয়। কিয় ভাই? আপোনালোকে যেতিয়া ইয়াত থাকিছে, ইয়াত ব্যৱসায় কৰিছে, ইয়াৰ হাৱা পানী খাইছে আৰু ইয়াত ব্যৱসায় কৰি কোটি কোটি টকা ঘটিছে, তেতিয়া কি অসমীয়া ভাষাটো শিকাৰ আমাৰ অধিকাৰ নাই নেকি? আজি দেৰগাঁও এটা সৰু চহৰ, সেই চহৰটোত আজি ইমান ডাঙৰ এটা ব্যৱস্থা কৰিলে যে আমি অসমীয়া শিকাম, আপোনালোকে শিকক। প্ৰয়োজন হলে দেওবাৰে দেওবাৰে ঠাকুৰবাৰীত আপোনালোক আহক। ৰাইজে কৈছে কোন কোন, মই ব্যক্তিগত নাম কাৰো নকওঁ, আপোনালোক আহক, আমি আপোনালোকক অসমীয়া ভাষা শিকাম, প্ৰাথমিক জ্ঞানটো দিম। মোৰ কথাটো কিন্তু তাত ওলোটা আছে, মোৰ নিজৰ ইচ্ছা হ'ব লাগিব। মই নাগালেণ্ড যাওঁ আজিকালি, মোৰ ভাতৃপত্নী কংকনে জানে ভালকে, মই 100% নাগামিছত কথা পাতো তাত। আজি নাগালেণ্ডত আমাৰ যদি অসমীয়া কোনোবা ল'ৰা আছে, তাক সুধিলে নাম নুসুধিলে ক'ব নোৱাৰে সি নগানে অসমীয়া। এই নগা ভাষাও শিকি হৈছে। আজি কলিকতাত থকা আমাৰ মাৰোৱাৰী বিজনেছমেনজন, সি আমাৰ ইয়াত অসমীয়া নকয়, হা দাদা আছেন, কি খবৰ? যোৰহাট আমাৰ অসমৰ ভাষাটো বেয়া নেকি শিকিবলৈ? আমি আৰম্ভ কৰিব লাগিব আমাৰ ঘৰৰ পৰা। ঘৰত যেতিয়া আমি শিকিম, ঘৰত যেতিয়া মাতষাৰ দিম, আমাৰ ল'ৰাটোৰ ডবল ডেভেলপমেণ্ট হ'ব। এই থলুৱা ভাষা শিকি গ'ল, ইংৰাজী শিকিলে তাৰ ডেভেলপমেণ্টৰ কাৰণে সি চিন্তা কৰিছে অসমৰ বাহিৰত যাম, য'ত যাম শিকি ল ভাই। আৰু হিন্দী শিকিছে আমাৰ ৰাষ্ট্ৰীয় ভাষা, কিন্তু আমাৰ নিজৰ ভাষা আমি জন্ম হওঁতেই যিটো আমাৰ কাণত গুজ মাৰিছিলে, সেই ভাষাটোক এলাগি কৰি আমি নতুন কিবা এটা কৰিবলৈ যোৱাটো মই নাভাবো বহুত ভাল কাম। গতিকে মই আহ্বান জনাইছো, যদি ইয়াত ব্যৱসায় কৰি আছে, যদি ইয়াত থাকিবলৈ আছে, যদি একাকাৰ হ'বলৈ মন আছে, তেতিয়াহ'লে এই ভাষা সংস্কৃতিক আমি আঁকোৱালি ল'ব লাগিব। ডিঙিত গামোচা ল'বলৈ লাজ কৰিলে নহ'ব। দুপাট্টা আৰু গামোচাতনো কি পাৰ্থক্য আছে? দুপাট্টাটো এটা জেনেৰেল দোকানীয়ে যিকোনো কাপোৰৰ কাটি পৰা অলপ ডিজাইন দি বনাই দিয়ে, কিন্তু গামোচাখনততো আমাৰ অসমৰ আইসকলৰ, শিপিনীসকলৰ হাতৰ মৰম পৰশ আছে, তাক ল'বলৈ আমাৰ কি আপত্তি? মোৰ এইটো প্ৰশ্ন। এবাৰ ঠাকুৰবাৰীত এটা ফাংচন হৈছিলে, এজন গায়কক অসমীয়া গামোচা পিন্ধোৱা হ'ল, সি পটকে এনেকে ওলাই পৰা ছাইডত ৰাখি দিলে। মই মাইকটো তাৰ হাতৰ পৰা ল'লো, ডু ইউ ন হোৱাট ইজ দিছ? এইটো আমাৰ সন্মান হয়, আমাৰ দেশৰ প্ৰতীক হয়, তোক ঘাম মুচিবলৈ দিয়া নাই। সেইগুলো মোকতো কোৱা নাই, মই উদ্যোক্তাসকলক ক'লো আপোনালোকে প্ৰথমে ক'ব লাগে যেতিয়া গামোচাখন দিয়ে। বাহিৰৰ মানুহজনে নাজানিব পাৰে কি কাৰণে দিছে। সি এনেকে ডিঙিৰ পৰা উলিয়াই তলত পেলাই দিলে আমাৰ সন্মানত লাগে, আমাৰ সন্মানত লাগে। প্ৰথম বস্তুটো এইখিনিত আছে। কাজিয়া হয়, কাজিয়া হোৱা মানুহটোৰ ঘৰত গৈ পৰা যদি কৈ দিয়া হয় দাদা বেয়া নাপাব, আধা খংটো তাতেই কাট খাই যায়। যেতিয়াই আমি সমাজত এনেকুৱা এটা বস্তু লৈ পৰা আহিম, এনেকুৱা কৰ্ম আমি কৰিবলৈ যাম, তেতিয়া মই নাভাবো কোনো আমাৰ অসমীয়া মানুহে ক'ব যে তই মাৰোৱাৰী ইয়াত কেলে আহিলি। কেতিয়াও হ'ব নোৱাৰে। হয়, মই অনা অসমীয়া, মই কৈছো মই অনা অসমীয়া। এই পৰহিলৈকে কোনোবাই অনা অসমীয়া কওঁতে মই কাজিয়া লাগিছিলো, তই কিহত অসমীয়া, মই যদি অনা অসমীয়া, এনেকে লাগি গৈছিলো। মোৰ ভাইটি বহি আছে, সি জানে AJYCP আমি একেলগে কৰা মোৰ এগ্ৰেছিভনেছটো কি। এতিয়া কিন্তু মোক কোনোবাই ক'লে মই কওঁ হয় মই 100% অনা অসমীয়া। মই চন্দ্ৰ কুমাৰ আগৰৱালা হ'ব নোৱাৰো, মই জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব নোৱাৰো, তথাপিও মই অনা অসমীয়া। কিয়? মই চন্দ্ৰ কুমাৰ আগৰৱালাক মই অনুকৰণটো কৰিব পাৰো, তাততো বাধা নাই। জ্যোতিপ্ৰসাদ আগৰৱালাক মই অনুকৰণ কৰিব পাৰো, আৰু যিদিনা মই অনুকৰণ কৰি চলিম,
আৰু তেনেকুৱা কিছুমান কৰ্ম মই সমাজৰ কাৰণে কৰিম, তেতিয়া জানো মোক অসমীয়া মানুহে ক'ব তই অনা অসমীয়া বুলি? কেতিয়াও নকয়। মোৰ এক্টিভিটিটো ভাল হ'ব লাগিব। এক্টিভিটি ভাল হ'লে কোনেও কাকো গালি পাৰিবলৈ নাযায়। মোৰ দেউতা ঢুকাইছিলে, এবাউট 200 অসমীয়া মানুহ আহিছিলে কান্ধা দিবলৈ। সকামততো আমি গাঁৱলীয়া মানুহ, কোনো হিচাপে নাই কিমান কোন আহিছে। আৰু কোনোবা আমাৰ অসমীয়া সমাজত কাৰোবাৰ ঘৰত বেমাৰ হোৱা খবৰ পাওঁ, মৰি যোৱা খবৰ পাওঁ, সকামৰ খবৰ পাওঁ, নিশ্চয় গৈ পেলাই তাত আমি যোগ দিওঁ। গতিকে অসমীয়া অনা অসমীয়া শব্দ যিটো আহি পৰিছে, এয়া অকল আমাৰ নিজৰ বহুত দুখ আছে। আজি এজন মাৰোৱাৰী মানুহ